Hey guys, good morning. আহি গেল মই পাপু ভাই। তো গাইজ আজি হৈছে 2 জানুৱাৰী 2025 2 জানুৱাৰী আৰু এইখিনিতে মই সকলোকে মানে নতুন বছৰৰ শুভেচ্ছা জনালো আৰু সকলোৰে দিনবোৰ ভালে ভালে যাওক 2025 সকলোৰে সুখেৰে পাৰ হৈ যাওক গাইজ। আৰু আজি যাই আছো এতিয়া নলবাৰী আৰু ধুনীয়াকৈ গাড়ী চাৰি অলপমান পূজা কৰি লৈছোঁ যেহেতু নতুন বছৰ আৰু ময়ো নিজে অলপমান পূজা কৰিলোঁ শিৱ মন্দিৰত। এতিয়া যাই আছোঁ মই নলবাৰী কিয় যাই আছোঁ মই কৈ আছোঁ। তাৰে আগতে মানে যোৱা বছৰতে বনোৱা এটা ভিডিঅ' আছে আমাৰ নলবাৰীৰ বাল্যাচাৰ সকলোৱে জানে মৌপিয়া ৰিজৰ্ট এখন আছে মৌপিয়া ৰিজৰ্টৰ ভিডিঅ' এটা আছে সেইখিনি ভিডিঅ' চাই লওক তাৰপিছত নলবাৰীক যাই আছোঁ মই কৈ আছোঁ নলবাৰীক লাগি যাই পাওঁ মানে আপোনালোকে সেই ভিডিঅ'টো চাই লওক ময়ো যাই পাওঁ নলবাৰীক লাগি লওক মজা আৰু এনেকৈ আহি পালোঁ মৌপিয়া ৰিজৰ্ট আৰু গাইজ এইটো হৈছে মৌপিয়া ৰিজৰ্টৰ গেট চাওক এফালে এণ্ট্ৰি কৰি যাওক বাবা বহি গ'লে দেখোন তহঁতে মচান আৰু এফালে বাল্যাচা মন্দিৰ যায় এই এফালে নামি ফেলে বাল্যাচা মন্দিৰত যাব পাৰে আৰু গাইজ এইফালে আমাৰ মাজত আছে আমাৰ চেলেং বাবা ভালে আছা অঁ আৰু আমাৰ হেৰি আছে ডগি ভাই আজি তোৰ কালাৰটো নিমিলাক কিন্তু আজি নাই আৰু গাঁৱতে নে ওচৰতে সেইকাৰণে নৰ্মেল আহি গৈছোঁ আৰু তুমি মৌপিয়া ৰিজৰ্টটো কৈছোঁ আজি আৰু এটা মানুহ বহুত আছে দুনিয়াৰ মানুহ আজি পিকনিক খাম আৰু আপোনালোকে আহিব বিচাৰিলে আহিব পাৰে বাল্যাচা মন্দিৰৰ পিছতে আছে ন কাষতে বাল্যাচা মন্দিৰৰ কাষতে পিছফালে মন্দিৰৰ পিছফালে আৰু এইটো হৈছে মেইন এণ্ট্ৰি গেট আৰু ইয়াতে কিবা এটা মানে এণ্ট্ৰি ফিজ দিয়ক আৰু ভিতৰলৈ সোমাই যাওক বনভোজস্থলী ভাই বক্সৰ আৱাজ কপিৰাইট আহি যাব দেই ভাই হা কি হবি কপিৰাইট লগাটো ফিক্স বেছি কৰিব নোৱাৰা আৰু এইফালে কেবিন চেবিন আছে বঢ়িয়াকৈ গাৰ্লফ্ৰেণ্ডৰ লগত বহি পেলাই একাপ চাহ লৈ পেলাই ধুনীয়াকৈ কথা পাতিব পাৰে আৰু এইফালে হৈছে একদম মানে কি ক'ম গাইজ মজা লাগছে পৰিৱেশটো বনভোজস্থলী মৌপিয়া ৰিজৰ্ট ৱা বেলেগ বনাইছে আজি কিন্তু মানুহ হৈছে পুৰা আৰু এইটো হৈছে মেইন মণ্ডপ মানে মণ্ডপ বুলিয়ে কৈছোঁ মণ্ডপৰ নিচিনাই লাগছে অলপমান বস্তুটো আৰু এইফালে নদীৰ মাজত বহি পেলাই ধুনীয়াকৈ মানে ফটো চটো উঠিব পাৰে এনেকুৱা চাউণ্ড মানে ভিডিঅ' কৰিবই পৰা নাই হ'ব কেনেকুৱা লাগিছিল এই মই ব্লগ এটা বনাইছিলোঁ মিনি ব্লগ এটা নহ'ল আকৌ মিনি ব্লগাৰ নেকি তই য়েছ এটা পিকনিক খাব আহি কিন্তু গোন্ধৰ মানে আমোল মোলাই গৈছে গোন্ধ খন পাই গৈছোঁ এটা বস্তু দেখিছোঁ এই নদী পাৰত বহুত দিন বগলা দেখা নাই এইটো বগলাটো খাই অ' বগলী ইমান দূৰত গ'লে আমাৰ মোবাইলটো জুম নহয় আমাৰ কম দামী মোবাইল গাইজ আৰু তাৰ পৰা বঢ়িয়াকৈ যাই থাকোঁ আৰু আহিব আপোনালোকে বাল্যাচা মন্দিৰৰ পিছফালে আছে বঢ়িয়া জেগা নলবাৰী আহিব সকলোৱে তো গাইজ পাপুক লাট মাত দি পেলাই আহি গ'লো মই আজি মোৰ ছেকেণ্ড টাইম লগ আৰু পাপু তোৰ আমাৰ গাঁৱতে যি নাই এটা প্ৰতিষ্ঠান হৈছে তোৰ কেনে লাগিছে অনুভৱটো সঁচাকৈ বহুত পৰিৱেশটো আমাৰ সঁচাকৈ বহুত ধুনীয়া এটা পৰিৱেশ চাব পাৰে আপোনালোকে লেতেৰা পেতেৰা হৈ থকা নাই জেগাখন ধুনীয়া একদম মানে চাফা হৈ আছে আৰু সঁচাকৈ বহুত ভাল লাগিছে কিন্তু আৰু ভাল লাগিল হয় যদি কোনোবা এপিচ ব্ৰইলাৰ হ'লেও কোনো এটাও নকলাগে গাইজ কোনো এটাও কোৱা নাই যে ব্ৰইলাৰ এপিচ খাই যা তই যাব লাগে আৰু এটা বস্তু ভাল লাগছে মোৰ কি জানিছি না ইমান ধুনীয়া মানে চাফ চিকুণ কৰি ৰাখিছে জেগাগিলা পিকনিক পাৰ্টিও বহুত আছে কিন্তু চাফ চিকুণ কৰি ৰাখিছে জেগাগিলা আৰু এনেকুৱাকৈ জেগাগিলা চাফ চিকুণ কৰি ৰাখিব লাগে পিকনিক খাই আৰু অৱস্থাত মানে জেগাগিলা একদম লেতেৰা কৰি থৈ সেইটো বস্তু নহয় আচলতে চাফ চিকুণ কৰি থ'ব লাগে ধুনীয়া আৰু পৰিৱেশটো ভালে থাকে বাবা তই কিবা চকৰি চাই আছা নেকি চকৰি মানে নিজৰটো নাই এই পৰৰগিলা চাওঁতে জীৱনটো যাব ধৰিছি পৰৰগিলা বিদ্যা তাৰমানে কেম্বা লাগি গৈছে মনটো গম পাইছে তই সেইটোক চাই আছা নেকি সেইটো নহয় চাইছোঁ গোটেইকেইটাকে যিহেতু মানে ছিংগেল মানুহ আমাৰ মানে চবকে ভাল লাগে যাকে দেখো তাকে ভাল লাগে য়েছ আৰু গাইজ সেইটো তিৰি বুঢ়া তিৰি এইটো আপি বুলি ভাবি চাই আছা চুইজাৰ পিন্ধিলে আপি হ'ব নেকি বিদ্যা কৈছোঁ মানে কিন্তু নায়েই এই নামৰ নাম ফুড এটা লৈছোঁ বোধ ইয়াৰ পৰাই দেখা নাই মই ভালকৈ মই চকু দি কমকৈ মন দিব পাৰোঁ তই ভালকৈ দেখা পাইছে য়েছ আৰু সেইটো বুঢ়া তিৰি এইটো চুইজাৰ পিন্ধিছে কলা চুইজাৰ তো সেইগিলা ধেমালি কথা বাদ দিয়ক আৰু চালা সকলো ভিডিঅ'টো আৰু এতিয়া যাই আছোঁ মেইন ভিডিঅ'টোক লাগি মানে নলবাৰী যাই আছোঁ আৰু নলবাৰী কি কাৰণে যাই আছোঁ গাইজ জানেনে আপোনালোকে নাজানে এতিয়া যাই আছোঁ নলবাৰীৰ মৌচাক হোটেল এণ্ড ৰেষ্টুৰেণ্ট সকলোৰে এখন মানে চিনাকি ৰেষ্টুৰেণ্ট সকলোৱে গেছি নিশ্চয় নলবাৰী মানুহ গেছি আগবাঢ়িলেও তাকে মই ভালকৈ জানো এখন মানে খুব ভাল ৰেষ্টুৰেণ্ট তাকালৈ যাই আছোঁ আৰু তাৰে দাদাজনে মোক মাতি আছিল আৰু মই ভাবিছোঁ কি নতুন বছৰ পৰাৰ লগে লগে যাম সেইকাৰণে আজি গ'লোঁ আৰু যাই পেলাই কি কৰিলোঁ কি কৰা নাই গোটেইখিনি দেখাইছোঁ আপোনালোকক আৰু তাৰে ভিডিঅ' চিডিঅ' কিবা এখিনি কাম মই কৰি দিওঁ মাজে মাজে সেইকাৰণে দাদাই মাতিলাক আৰু এতিয়া যাই আছোঁ তাকে লাগি ভৱিষ দাক উঠিলোঁ ৰ'ব ভৱিষ দাক আৰু আহি পালোঁ ভৱিষ দাৰ দোকানতে আছে গ্ল'বেল কম্পিউটাৰ সকলোৱে জানে চিনাকি এখন দোকান আৰু জানে আৰু কলেজ চকতে আছে অসম বেলেগ কাষত এই ডেকা আহি পালোঁ মই আপোনাৰ সম্পত্তিটো আনিছোঁ মই এইটো আপোনাৰ সম্পত্তি আপোনাৰ টচটো কি টচটো কিবা ৰিটাৰ্ণ কৰিব লগা হৈছে নেকি অনলাইন কিনিছিলে আচ্ছা
তো এতিয়া যাই থাকোঁ নেকি তাকে লাগি বলক দেৰি নকৰি যাই থাকোঁ ডেকাৰ এখন দোকান আৰু কলেজ চকতে আছে আপোনালোকে আহিব পাৰে অসম একাডেমীৰ ফ্ৰণ্টত একদম মজা দোকান গ্ল'বেল কম্পিউটাৰ চিনিয়ে পাই বহুতে তো আহিব আগে তো বলক এতিয়া তাকে লাগি যাই থাকোঁ আৰু আহি পালে মৌচা হোটেল এণ্ড ৰেষ্টুৰেণ্ট আৰু তলত এৰিয়াটো হৈছে মানে হোটেল এৰিয়া আৰু ওপৰত ৰেষ্টুৰেণ্ট এৰিয়া তাকে যাই থাকোঁ ৰেষ্টুৰেণ্টলৈ যাই থাকোঁ মানে মা কি বম যাবি মজা লাগছে ন যাবিটো এইটো চাদৰ এটা আছে আৰু ভিতৰত লগলে সোমাই যাওঁ এতিয়া আৰু সোমাই যাওঁ ভিতৰত ৱাও কি মজা একদম লাইটিংটো ভাল লাগছে আৰু ভিতৰত সোমাই দেখা পালোঁ এখন দুপৰীয়াৰ এসাঁজ আৰু এইফালে গোটেইখিনি থালিৰ নাম লেখাই আছে নিৰামিষ থালি আৰু এইখন হ'ল আমাৰ থালি আৰু এখন থালিৰ দাম কিমান হ'ব পাৰে আপোনালোকে কমেণ্ট কৰি জনাওক পটকৈ জনাওক মইতো কমেই পিছত আৰু এইফালে আমাৰ এইফালে থালি মাৰো কি যাইছে নাই মোৰ কি জানে নাই পিছে থাকিলে অলপমান লাভ নাই উপায় নাই আৰু ঘৰত ডাচপুৰি লাভ নাই নিজৰ নিউজ বনাব এইফালে আমাৰ এইফালে আঞ্জা আছোন কি নাম বা এইগিলা ভাজিখন বাৰু চিনি পাইছোঁ মই চাটনিখনো চিনি পাইছোঁ এইফালে বটাটোও চিনি পাইছোঁ পেজলা চিনি পাইছোঁ বাকী কিবা কানি আছে আৰু যোনদিন নাপাওঁ খালী হ'ল ফটো বুলি হ'ল আৰু আৰম্ভ কৰি দেখোঁ আৰু ধুনীয়াকৈ চিকেন টিকেন আহি গ'ল আৰু এইফালে চিকেন টিকেন আছে আৰু থালিখন কিন্তু মজা লাগছে দিয়ক সজত মানে ধুনীয়া লাগছে আৰু খাই ফিডবেক দি আছোঁ কেনে লাগছে তো গাইজ মজাকৈ খানা চানা খাই ল'লোঁ আৰু ধুনীয়াকৈ মানে আপোনালোক দেখালোঁ যিমান পাৰোঁ আৰু চাগে বহুত ভাল লাগছে ৰেষ্টুৰেণ্টখন পাই আৰু অকল ৰেষ্টুৰেণ্টে নহয় তলফালে হোটেলো আছে আৰু আপোনালোকে গমেই পায় নলবাৰীৰ মৌচা হোটেল সকলোৱে এটা চিনাকি নাম গাইজ এইফালে মস্তু ডাঙৰটো যাবি এইটো যাবি কিন্তু মজা লাগছে ফেভাৰত একদম আৰু সেই মস্তু থালিটো খালোঁ মোটামুটি তাতে 20মান আইটেম আছে আপোনালোকক দেখাইছোঁৱেই মই আপোনালোকে চাব পাৰে গুনি পেলাই আৰু এনেকুৱা টেষ্ট হৈছে না আৰু সেই কাঁহীখন হয় সেই থালিটোৰ দাম কিমান জানে না 100 টকা মুঠি 100 টকাত আজিকালি কি পাই গাইজ ভাল বস্তু আজিকালি একোৱে নাপায় কিন্তু 100 টকাত তেখেতসকলে ইমান ধুনীয়া এখন থালি দিছে পাগলা হৈ গৈছোঁ কৈছোঁ না আৰু এইফালে ধুনীয়াকৈ বস্তুবোৰ সজাই থোৱা আছে আৰু এইফালে দাদাহঁতে দি থাকে বস্তুবোৰ ধুনীয়াকৈ আৰু এইফালে খুব ধুনীয়াকৈ থোৱা আছে মাংসও আছে 4বিধমান মাছো আছে 4বিধমান মোটামুটি চবৰে বিধে আছে আৰু মোটামুটি বোলে 400মান আইটেমেই আছে আৰু এখন আছে মেনু আৰু মেনুখন একবাৰ চাইছোঁ ৰ'ব আগত দাম চাম দেখাই দিছোঁ দামগিলা মানে মিনিমাম প্ৰাইজত ৰাখিছে এইটো চবেই খাব পৰাকৈ ৰাখিছে আৰু খানাবিলাক বিৰাট টেষ্টিয়ে গৈ মই টেষ্ট কৰি চালোঁ গমেই পেলাক আৰু ধুনীয়া আৰু একদম মজা চাই লওক মেনুখন বিৰিয়ানী চব পাব আৰু চব আইটেমেই আছে আৰু এভেইলেবল মোটামুটি 400বিধমান আইটেমেই আছে চব আহিব পাৰে আপোনালোকে ধুনীয়া আৰু তো এইফালে দাদা আছে দাদা গোটেইখিনি কৈ দিয়কচোন মৌচা হোটেল সকলোৰে এখন মানে পৰিচিত হোটেল জানেই গম পায় আপোনাৰ নলবাৰী মানুহখিনি বা বেলেগৰ পৰাও আহি পেলাই এটা খায় আৰু ময়ো খালোঁ আজি খুব সুন্দৰ লাগিছে মানে গণিব নোৱাৰা আইটেম আৰু ইমান আইটেম দিছে কৈ দিয়ক গোটেইখিনি হয় প্ৰথমতে হেপী নিউ ইয়াৰ সকলোৰে নৱবৰ্ষৰ শুভেচ্ছা দিলোঁ আমি দুপৰীয়া বিশেষকৈ থালি ছিষ্টেম ৰাখিছোঁ মেনু আইটেম গোটেইখিনি পোৱা যায় ৰেষ্টুৰেণ্টত যিখিনি মেনু আইটেম থাকে ইণ্ডিয়ান চাইনিজ এইখিনি গোটেই পোৱা যায় লগতে স্পেচিয়েলি দিনত 12 বজাৰ পৰা থালিটো ষ্টাৰ্ট হয় আমাৰ থলুৱা খাদ্য গোটেইখিনি থাকে তাতে তুমি পাইছাই আৰু বাকী আপোনাৰ নন ভেজত মাছো বহুত ধৰণৰ মাছ থাকে ভকুৱা মাছ থাকিব বৰালি মাছ থাকিব চিতল মাছ থাকিব এনেকুৱা ভাপত দিয়া মাছ থাকিব এইপিনে চিকেন থাকিব ছাগলী মাংস লোকেল মাংস মুৰ্গীৰ আৰু এইপিনে সৰু মাছ ভাজি থাকে আৰু ভাপত দিয়া মাছ এইবিলাক গোটেইখিনি পোৱা যায় আৰু ৰেছপন্স ভালে পাই আছোঁ এতিয়া মানুহে আহে ভাল পায় আহি খাই নহয় আৰু এইখিনি ৰেষ্টুৰেণ্ট এৰিয়া ন হয় আৰু তলফালে হোটেল এখন আছে নৰ্মেলি তাত পৰঠা পুৰি এইবিলাক যিখিনি সাধাৰণ মিঠাই চাহ সেইখিনি তাত থাকে আৰু একেবাৰে মানে কম মূল্যত আপোনালোকে দি আছে গোটেইখিনি বস্তু আৰু ইমান ধুনীয়া এটা খানা বহুত টেষ্টি হৈছে খালোঁ আজি 100 টকাত এখন থালি 100 টকা দি আছোঁ আমি
নলবাৰীতো নলবাৰীভাৱে আমি সেইখিনি তেনেকুৱা এটা হেৰি ৰাখিছোঁ যাতে সাধাৰণ মানুহখিনিয়ে খাব পাৰে বা মানুহে খাই ভাল পায় দামটো সেইকাৰণে বেছি কৰা নাই ইয়াৰ পৰা যাই থাকোঁ বঢ়িয়াকৈ আৰু গাইজ কম মানে মজা লাগিছে দিয়ক আপোনালোকে আহিব নলবাৰীৰ মৌচা হোটেল সঁচাকৈ বহুত ভাল লাগিছে আৰু তলত দেখি মই দেখাই আছোঁ তলত দেখি হোটেল এৰিয়া আৰু এইখিনি ৰেষ্টুৰেণ্ট এৰিয়া আৰু তলত দেখি হ'ল হোটেল এৰিয়া মানে আইকি হোটেল এৰিয়াটো পায় তাৰপিছত ওপৰত দেখি ৰেষ্টুৰেণ্ট এৰিয়াটো পায় আৰু এফালে মিঠে চিঠে চব চাহ তাহ পায় ধুনীয়াকৈ মিঠাইগিলা সজাই থোৱা আছে গাইজ লোভ লাগি যাই কিনে ভাত খালোঁ না নাখাওঁ দিয়ক এতিয়া ধুনীয়াকৈ সজাই থোৱা আছে আৰু কাষ্টমাৰ তাৰমানে লাইন লাগি থাকে এতিয়া নতুন বছৰত দিয়কচোন আজি অলপমান কমছে কিন্তু কাষ্টমাৰ লাইন লাগি থাকে আৰু ইয়াৰ পৰা ওলাই যাওঁ আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি দিব গাইজ 1K কৰি দিয়ক তৎক্ষণাত তো লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়াহ'লে জয় আই অসম